এভৰিৱান ইতিমধ্যে মিনিষ্ট্ৰি অফ ফেমিলি ৱেলফেয়াৰৰ পৰা এখন আপোনালোকৰ নটিফিকেশ্যন আউট হৈছে য'ত কমন ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে 1383টা পদৰ বাবে আপোনালোকক এপ্লিকেশ্যন ইনভাইট কৰিছে আৰু এইটো এটা হৈছে নৱেম্বৰ মাহৰ আটাইতকৈ এটা ডাঙৰ সুযোগ বুলি ক'ব লাগিব আৰু ইয়াৰ বাবে LDA JAA লগতে কেচিয়াৰ বিভিন্ন ধৰণৰ পদ আছে য'ত আপোনালোকৰ ৱাৰ্ডেনৰ পদো দেখা পোৱা যায় অৰ্থাৎ 10 পাছ 12 পাছ গ্ৰেজুৱেট সকলো ইয়াতে এপ্লাই কৰিব পাৰিব বলক তেনেহ'লে আমি নটিফিকেশ্যনটো ষ্টাৰ্ট কৰোঁ আৰু যিসকলে ভিডিঅ'টো এতিয়ালৈকে চাই আছে নিশ্চয়কৈ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত আপোনালোকে কমেণ্ট কৰিব বলক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া চাওঁ আমি অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স অৰ্থাৎ এইমছৰ ফালৰ পৰা এডভাৰটাইজ কৰিছে আপোনালোকক আৰু ইয়াতে নন ফেকাল্টি পদ আছে ইয়াতে 1383টা গ্ৰুপ বি এণ্ড গ্ৰুপ চি আৰু ইয়াতে আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট হস্পিটেল আণ্ডাৰ মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ দ্বাৰা আপোনালোকক কমন ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন অনুষ্ঠিত কৰিব আৰু ইয়াৰে ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰে গ্ৰুপ বি এণ্ড গ্ৰুপ চি পদত আৰু ইয়াতে বহুত বেছি ভাল পদ আছে য'ত 1383টা আছে পোষ্ট আৰু নেম অফ এক্সামটো ৰখা হৈছে নামটো কমন ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন 2025 আৰু পোষ্ট ৱাইজ ডিটেইলটো যদি চাওঁ এছিষ্টেণ্ট ডায়েটিচিয়ান আৰু ৱাৰ্ডেনৰ পদ আছে 17টা এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ এছিষ্টেণ্টৰ কাৰণে আছে 39টা আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট অৰ্থাৎ JAA আৰু LDC অৰ্থাৎ লোৱাৰ ডিভিজন ক্লাৰ্কৰ বাবে ইয়াতে 121টা টোটেল পদ আছে য'ত গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰিব আৰু প্ৰথমটোত 10 পাছ সকলে বা 12 পাছ সকলে এপ্লাই কৰিব পাৰিব আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল ইয়াতে নাম্বাৰ অফ পোষ্ট 3 আছে আৰু ইয়াতে ইঞ্জিনিয়াৰ সকলৰ কাৰণে এপ্লাই কৰিব পাৰিব জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ কাৰণে নাম্বাৰ অফ পোষ্ট 7টা আছে এনে ধৰণে ইঞ্জিনিয়াৰৰ কাৰণে এখিনি পদ আছে জুনিয়ৰ অডিঅলজিষ্ট স্পিচ থেৰাপিষ্টৰ কাৰণে 7টা আছে ইলেক্ট্ৰিচিয়ান ৱায়াৰমেন লাইনমেন ইলেক্ট্ৰিকেল ইয়াৰ বাবে 7টা মেনিফোল্ড টেকনিচিয়ান গেছ ষ্টেৱাৰ্ড বা গেছ অফিচাৰ ইয়াৰ বাবে 7টা আছে এছিষ্টেণ্ট লণ্ড্ৰি ছুপাৰভাইজাৰ ইয়াৰ কাৰণে 5টা আছে আৰু টেকনিচিয়ানৰ কাৰণে আছে এনেস্থেচিয়া টেকনিচিয়ানৰ কাৰণে আছে কেচিয়াৰ জুনিয়ৰ একাউণ্ট অফিচাৰ JAO বুলি কোৱা হয় আৰু কেচিয়াৰ কাৰণে আৰু এছিষ্টেণ্ট ষ্ট'ৰ অফিচাৰ জুনিয়ৰ ষ্ট'ৰ অফিচাৰ 102টা আছে CWSD টেকনিচিয়ানৰ কাৰণে আছে মৰ্চুৱাৰী এটেণ্ডেণ্ট বা হস্পিটেল এটেণ্ডেণ্ট গ্ৰেড 3 কাৰণে আছে 54টা লেব এটেণ্ডেণ্টৰ কাৰণে আছে ইয়াতে গ্ৰেড 2 হয় টেকনিচিয়ান লেবৰেটৰী তাৰ বাবে 80টা আছে আৰু লেবৰেটৰী এণ্ড ইনফৰমেশ্যন এছিষ্টেণ্ট লাইব্ৰেৰী এটেণ্ডেণ্টৰ কাৰণে আছে 20টা আৰু যিখিনি টেকনিকেল এডুকেশ্যন নালাগে এইখিনি আপোনালোকে ইতিমধ্যে গম পাইছে JAA LDC এইবিলাক পদত সকলোৱে এপ্লাই কৰিব পাৰিব জুনিয়ৰ স্কেল ষ্টেনো হিন্দী ট্ৰান্সলেটৰ বা পাৰ্চনেল এছিষ্টেণ্ট ইয়াৰ কাৰণে 71টা আছে আৰু যিখিনি টেকনিকেল হয় এই টেকনিচিয়ান এইবিলাক টেকনিকেল এডুকেশ্যন লাগিব আপোনালোকৰ বাকি যিখিনি আমি JAA LDC গম পালোঁ সেইখিনি আমাৰ গ্ৰেজুৱেট হ'লে হ'ব আৰু কম্পিউটাৰ চাৰ্টিফিকেটটো আমাক প্ৰয়োজন হ'ব এনেধৰণে আপোনালোকে দেখিছে কিমান পদ আছে ফায়াৰ টেকনিচিয়ান সিকিউৰিটি কাম ফায়াৰ এছিষ্টেণ্ট 12টা আছে এনেধৰণে বিভিন্ন ধৰণৰ পদ ইয়াতে মুকলি হৈছে আৰু জুনিয়ৰ ৱাৰ্ডেন হাউচকিপাৰ ৱাৰ্ডেন এইখিনিতো এপ্লাই কৰিব পাৰিব 23টা আৰু ছিনিয়ৰ নাৰ্ছিং অফিচাৰ ষ্টাফ নাৰ্ছৰ কাৰণেও 122টা আছে আৰু ইয়াতে চেনিটেৰী ইনস্পেক্টৰ উল্লেখ কৰি দিছে আৰু অকুপেশ্যনেল থেৰাপিষ্ট বা জুনিয়ৰ অকুপেশ্যনেল থেৰাপিষ্ট 4টা আছে এনেধৰণে দেখিলে আপোনালোকে বিভিন্ন ধৰণৰ পদ আছে এইখিনি হৈছে ইয়াৰ বাবে পদ যিমানখিনি মুকলি হৈছে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ লণ্ড্ৰি মেকানিক এনেধৰণে পদখিনি বহুত বেছি আছে আৰু লগতে অনলাইন এপ্লিকেশ্যন ইনভাইট কৰিছে আৰু এই ৰিলেক্সেশ্যন পাব এপ্লিকেশ্যন ফিজটো কিন্তু বহুত বেছি হয় জেনেৰেলৰ কাৰণে 3000 OBC কাৰণে 3000 SC ST EWS 2400 PWBD নীল অৰ্থাৎ SC ST সকলোকৈ এৰা নাই 2400 টকা OBC সকল 3000 জেনেৰেল 3000 টকা অৰ্থাৎ আপোনালোকৰ এপ্লাই কৰিব মন আছে যদিও এপ্লাই ফিজ হয় এপ্লাই ফিজটো পাই বহুতৰে এপ্লাই কৰিব মন নাযাব তথাপি মই ভিডিঅ'টো যিহেতু দি দিছোঁ যিসকল ইচ্ছুক হয় তেওঁলোকে এপ্লাই কৰিব ষ্টাৰ্টিং ডেটটো 14 নৱেম্বৰ আৰু লাষ্ট ডেট আছে 2 ডিচেম্বৰ আৰু শ্বেডিউল কম্পিউটাৰ বেষ্ট এক্সামিনেশ্যন হ'ব 22 আৰু 24 ডিচেম্বৰতে হ'ব অৰ্থাৎ পৰীক্ষাটো খুব সোনকালে অনুষ্ঠিত হ'ব আপুনি যদি ভাবিছে যে মই পৰীক্ষা এটা সোনকালে দিওঁ সোনকালে হওক বা টাইমটো আপোনালোকৰ মেনেজমেণ্ট কৰি থোৱা বহুত ধুনীয়াকৈ হৈ আছে প্ৰিপেৰেশ্যন লেভেলটো বহুত বেছি হৈ আছে তেতিয়াহে এপ্লাই কৰিব ইয়াতে এপ্লিকেশ্যন ফিজটো যিহেতু বহুত বেছি হয় কিন্তু ইয়াত এপ্লাই কৰিলে এক্সামটো সোনকালে দিব পাৰিব ডিচেম্বৰতে হ'ব যিহেতু 22 ডিচেম্বৰ 24 ডিচেম্বৰ সকলোখিনি উল্লেখ কৰি দিছে চ' ইমানে আছিলে ইনফৰমেশ্যন আৰু কিছুমান পদ আপোনালোক কম্পিউটাৰ টেষ্ট হ'ব JAA হ'ব LDCত হ'ব এনেকুৱা ধৰণৰ ভেকেঞ্চিবিলাকত হ'ব আৰু কেচিয়াৰত হ'ব ইমানখিনি আছিলে ইনফৰমেশ্যন জনালোঁ আৰু এপ্লাই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সকলোৱে এপ্লাইটো কৰি ল'ব পাৰিব